জুৰিয়াৰ সেনাইবেৰাত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এক আকৰ্ষণীয় কাবাডী খেল প্ৰতিযোগিতা। দগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত সেনাইবেৰা মিলনজ্যোতি ক্ৰীড়া যুৱ সংঘ ও কামাডী টিভিৰ সৌজন্যত 14, 15, 16 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে সেনাইবেৰা শিমলু আতিগাঁও পঞ্চায়ত প্ৰাংগণত এক আকৰ্ষণীয় নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সকলো ৰাইজে সম্পূৰ্ণ বিনামূলীয়াকৈ চাব পাৰিব উক্ত খেল প্ৰতিযোগিতা। জানিব পৰা মতে অসমৰ বিভিন্ন ঠাইৰ কাবাডী দলে অংশগ্ৰহণ কৰিব উক্ত কাবাডী খেল প্ৰতিযোগিতাত। উক্ত খেল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ডাঙৰ হাড়গৰু আৰু দ্বিতীয় পুৰস্কাৰ খাহী। আজি সন্ধিয়া 7 বজাৰ পৰা প্ৰথম দিনাৰ খেল আৰম্ভ কৰা হ'ব। উক্ত কাবাডী খেল প্ৰতিযোগিতাত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজন কমিটিয়ে। আজি আমি সোণাইপাৰা শিমলাটি গাঁও পঞ্চায়তৰ সন্মুখত তিনিদিনীয়া 14, 15, 16 তাৰিখলৈকে তিনিদিনীয়া এটা কাবাডী খেলৰ আয়োজন কৰিছোঁ। সোণাইপাৰা মিলনজ্যোতি ক্লাব ও কমিউনিটিৰ সৌজন্যত এটা কাবাডী খেলৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াত প্ৰাইজ থাকিব, প্ৰাইজ মানি থাকিব, এটা ডাঙৰ এটা হাড়গৰু থাকিব 16,000 টকাত প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ থাকিব এটা খাচী 8,500 টকাত। সেইকাৰণে আমি ৰাইজক আহ্বান জনাওঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে আমাৰ খেলটো সুচাৰুৰূপে চলাই নিয়ে আৰু ভালকৈ চাই, আৰু আমাৰ খেলৰ এইটো বিনামূলীয়া হ'ব, কোনো টিকেট নাথাকে, সম্পূৰ্ণ বিনামূলীয়া হ'ব। এইটোৱে আমি আহ্বান জনাওক ৰাইজক যাতে ভাল। আজি সন্ধিয়া 14 তাৰিখ প্ৰথম দিনা খেলখন অপেনিং কৰা হ'ব 7 বজাৰ পৰা খেলখন আৰম্ভ কৰা হ'ব। খেলুৱৈসকল নিয়ম মানে আমাৰ এটা কমিটি থাকিব, যাতে সেই কমিটি যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্ত মৰ্মে যাতে সেইটো চলে, সেইটো আমি মানে ৰাইজক মানে আহ্বান জনাম। প্ৰথমতে আপোনালোকৰ চেনেলক নমস্কাৰ জনাইছোঁ। মই সোণাইপাৰা মিলনজ্যোতি ক্লাবৰ সৌজন্যত সকলো যুৱক সংঘই ওলাই আহি এক আকৰ্ষণীয় নৈশ কাবাডী খেলৰ অনুষ্ঠিত কৰিছোঁ। এই খেল সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাইজৰ কাৰণে আহ্বান কৰিছোঁ যে ৰাইজ আহক, শান্তি শৃংখলা বজাই আপোনালোকে খেল চাওক, আৰু আমাৰ 8টা দলে ইয়াত অংশগ্ৰহণ কৰিব, খেলিব, বাহিৰৰ পৰাও আহিব খেলিবলৈ। অসমৰ কোন কোন ঠাইৰ পৰা আহিব? মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু আপোনাৰ হোজাইৰ পৰা আহিব। খেলত কোনো ধৰণৰ অংশ লোৱাৰ মাচুল আপোনালোকে ৰাখিছে নেকি? ৰাখিছোঁ, 1,000 টকা এটা এণ্টাৰ পিছত হ'ব। উক্ত খেলত আপোনালোকে পুৰস্কাৰ কি ৰাখিছে? আমি প্ৰথম পুৰস্কাৰ এটা হাড়গৰু, ডাঙৰ হাড়গৰু ৰাখিছোঁ, আৰু দ্বিতীয় পুৰস্কাৰ খাচী এটা ৰাখিছোঁ। ৰাইজক আপুনি কি আহ্বান জনাব? ৰাইজক এইটোৱে আহ্বান জনাম যে আপোনালোকে আহক, বিনামূলীয়াকৈ খেল চাওক, ধুনীয়াকৈ চাব, শান্তি শৃংখলা বজাই ৰাখি আপোনালোকে চাব, ভাল খেল হ'ব।